চিমলা এগ্ৰিমেণ্ট বা চিমলা চুক্তি আসলতে এই চিমলা চুক্তিখন কি ভাৰত আৰু পাকিস্তানৰ মাজত এই চুক্তিখন কিয় স্বাক্ষৰিত কৰা হৈছিল চিমলা চুক্তিখনৰ কথা কেতিয়া উল্লেখ কৰা হ'ল পেহেলগামত যেটো ঘটনা ঘটি গ'ল সঁচাকৈ দুৰ্ভাগ্যজনক এই ঘটনাটোৰ পিছতে পাকিস্তান আৰু ভাৰতৰ মাজত যি চিমলা এগ্ৰিমেণ্ট হৈছিল সেই এগ্ৰিমেণ্টখন বাতিল কৰি দিয়া হৈছে আসলতে চিমলা এগ্ৰিমেণ্টখন কি আছে ইয়াত সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব সকলোকে স্বাগতম জনাইছো বিশ্বাস হিমন্ত উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে যদি আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব পেহেলগামত বহুতো নিৰ্দোষীক গুলীয়া হত্যা কৰিছে আতংকবাদী বা সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ পৰাও ইয়াৰ সম্পূৰ্ণৰূপে হাত আছে সকলোৱে কৈছে এতিয়া পাকিস্তানৰ লগত যি ভাৰতৰ চিমলা চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিখন আসলতে কিয় স্বাক্ষৰিত হৈছিল তাৰ ওপৰত আমি অকণমান আজি এই ক্লাছটো ডিসকাস কৰিম ঠিক আছে এটো এটা ক্লাছ বুলি ধৰি ল'ব পাৰিব সো পেহেলগামত বহুতো মানুহক হত্যা কৰিছে তাৰে ভিতৰত সকলোবোৰ নিৰ্দোষী আছিল আৰু সকলোৱে কাশ্মীৰত ফুৰিব গৈছিল এটা চিমলা চুক্তিখনৰ বিষয়ে অকণমান কথা মই কৈ দিছো চিমলা চুক্তি কি হয় চিমলা চুক্তি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত 1972 চনৰ 2 জুলাই তাৰিখে স্বাক্ষৰিত কৰা এখন চুক্তি এই গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তিখনৰ নাম হৈছে চিমলা চুক্তি এই চুক্তিখনে 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছত অনুষ্ঠিত হৈছিল যাৰ ফলত পূৰ্ব পাকিস্তান যাক আমি বাংলাদেশ বুলি জানো স্বাধীনতা লাভ কৰিছিল ঠিক আছে এটা কথা মন কৰিছে 1971 ত এখন যুদ্ধ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত সেই যুদ্ধখন কিয় হৈছিল সেই যুদ্ধখন হোৱাৰ কাৰণটোই আছিল বাংলাদেশ ঠিক আছে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী আছিল যেহেতু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল আৰু বাংলাদেশ পাকিস্তানৰ অংশ হৈ আছিল আৰু সেই 1971 চনৰ পিছতে বাংলাদেশ স্বাধীন হৈছিল ঠিক আছে 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ পিছত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল যাৰ ফলত পূৰ্ব পাকিস্তান স্বাধীনতা লাভ কৰিছিল এই চুক্তিখন ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ তৎকালীন ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হৈছিল কেতিয়াবা আপোনালোকক ইয়াৰ ওপৰতে কোৱেশ্চন আহিব পাৰে যে চিমলা চুক্তিখন কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল চিমলা চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ তৎকালীন ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৰ মাজত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল ঠিক আছে জুলফিকাৰ আলী ভুট্টো হৈছে এইজন ওকে জুলফিকাৰ আলী ভুট্টোৰ মাজত আৰু ইন্দিৰা গান্ধীৰ মাজত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল চুক্তিখনৰ মুখ্য মূল বিন্দুসমূহ কি আছিল ভাৰত আৰু পাকিস্তানৰ সকলো সমস্যা শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমাধান কৰা এই চুক্তিখনৰ মূল বিষয়বস্তু আছিল দুয়োখন দেশৰে সম্পৰ্ক উন্নতিকৰণৰ বাবে একে কাৰ্য সম্পাদন কৰা 1971 চনৰ যুদ্ধত দখল কৰা অঞ্চলসমূহ অধিকাংশ ভাৰতীয় সেনাই পাকিস্তানক উভতি দিব কিছু ৰাজনৈতিক চৰ্তৰ অধীনত এই চুক্তিখনত উল্লেখ আছে দুয়োখন দেশৰ মাজত থকা ৰৈখিক সীমা যাক আমি LOC বুলি কওঁ লাইন অফ কন্ট্ৰোল সন্মানিত হ'ব ভাৰতীয় সেনাৰ ধৰা পৰা পাকিস্তানী সেনাসকল মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া ভাৰতীয় সেনাসকল ধৰা পৰা মানে 1971 চনত যেতিয়া যুদ্ধ হৈছিল তেতিয়া ভাৰতীয় সেনাৰ আগত পাকিস্তানী সেনাই সাৰেন্ডাৰ কৰিবলগীয়া হৈছিল আৰু বহুতো পাকিস্তানী সেনা আমাৰ ভাৰতত বন্দী হৈ আছিল এই চুক্তিখনৰ জৰিয়তে এটো কথা স্পষ্টকৈ উল্লেখ কৰিছে যে যি সেনা আমাৰ ভাৰতত বন্দী কৰি ৰখা হৈছিল এই চুক্তিখনৰ জৰিয়তে তেওঁলোকক মুক্ত কৰি দিয়াৰ এটা কথা উল্লেখ কৰিছে চিমলা চুক্তিৰ গুৰুত্ব কি আছে মই তাৰ বিষয়ে অকণমান কৈছো এই চুক্তিৰ জৰিয়তে দক্ষিণ এছিয়াত পুনৰ শান্তি স্থাপনৰ চেষ্টা কৰা হৈছিল ভাৰত পাকিস্তানৰ মাজত দ্বিপাক্ষিকতাক গুৰুত্ব দিয়া হৈছিল আৰু বহুপক্ষীয় মধ্যস্থতাৰ ক্ষেত্ৰত বাধা দিয়া হৈছিল চুক্তিখনে ভাৰত পাকিস্তানৰ সম্পৰ্কৰ ইতিমধ্যে এটা দিশ নিৰ্ধাৰক মুহূৰ্ত হিচাপে বিবেচিত কৰিছিল এটা চিমলা চুক্তিখন কেতিয়া স্বাক্ষৰিত কৰা হৈছিল 1972 চনত 1972 ঠিক আছে চিমলা চুক্তিখন কেতিয়া স্বাক্ষৰিত কৰা হৈছিল 1972 চনত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল মনত ৰাখিবা চনটো মনত ৰাখিবা ঠিক আছে
চুক্তিৰ স্বাক্ষৰ তাৰিখ হৈছে জুলাই মাহৰ 2 তাৰিখে 1972 চনত এই চুক্তিখন স্বাক্ষৰ কৰিছিল ঠিক আছে এই চুক্তিখন কেতিয়া স্বাক্ষৰ কৰিছিল 2 জুলাই 1972 ওকে মনত ৰাখিবা 1972 জুলাই মাহৰ 2 তাৰিখে এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল ওকে চুক্তি স্বাক্ষৰকাৰী পক্ষ ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ পৰা ৰাষ্ট্ৰপতি যাৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰা হৈছিল জুলফিকাৰ আলীৰ মাজত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল এই চুক্তি 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ পিছত স্বাক্ষৰিত কৰা হৈছিল কেতিয়া কৰা হৈছিল ভাৰত পাকিস্তানৰ যুদ্ধৰ পিছত এই যুদ্ধৰ ফলত বাংলাদেশ স্বাধীন দেশ হিচাপে জন্মগ্ৰহণ কৰিছিল বা ঘোষণা কৰা হৈছিল চিমলা চুক্তিখনৰ পিছতে বাংলাদেশ স্বাধীন হৈছিল পাকিস্তানৰ গুৰুত্বৰ পৰাজয় ভোগ কৰিছিল আৰু প্ৰায় 90,000 পাকিস্তানী সেনা ভাৰতৰ বন্দিত্বৰ অধীনত আছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই পাকিস্তানৰ কিমান আমাৰ ভাৰতীয় সেনা কিমান সাহসী চাওক পাকিস্তানৰ 90,000 সৈন্য আমাৰ ভাৰতীয় সেনাৰ আগত সাৰেন্ডাৰ কৰিছিল গতিকে আচৰিত নহয় তথাপিও পাকিস্তানে নিজকে শক্তিশালী বুলি ভাবে ইমান পাকিস্তানৰ দৰে ইমান মূৰ্খ দেশ আৰু পৃথিৱীত কতো নাই হয়নে নহয় চুক্তিখনৰ মুখ্য উদ্দেশ্য আছিল ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে মূলভাৱে এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল সকলো সমস্যাৰ বিশেষকৈ কাশ্মীৰ সমস্যাৰ দ্বিপাক্ষিক আলোচনাৰ মাধ্যম সমাধান কৰাৰ সন্মতি দিয়া হৈছিল মানে আপোনালোকে জানে যে পাকিস্তানৰ হাততো অকণমান কাশ্মীৰ আছে আৰু ভাৰতৰ হাততো অকণমান কাশ্মীৰ আছে গতিকে এই চুক্তিখনৰ জৰিয়তে কাশ্মীৰৰ যি সমস্যা সেই সমস্যা সমাধানৰ কথা তেওঁলোকে উল্লেখ কৰিছিল সকলো সমস্যাৰ বিশেষকৈ কাশ্মীৰ সমস্যাৰ দ্বিপাক্ষিক আলোচনাৰ মাধ্যমে সমাধান কৰাৰ সন্মতি দিয়া হৈছিল কোনো পিনে তৃতীয় পক্ষৰ মধ্যস্থতা গ্ৰহণ নকৰা হ'ব বুলি ঠিক কৰা হৈছিল কাৰণ আপোনালোকে জানে যে পাকিস্তানৰ সহায়ক হিচাপে কোন আছে চীন আছে আৰু পাকিস্তানৰ সহায়ক হিচাপে যদি চীন আছে ভাৰতৰ সহায়ক হিচাপে ৰাছিয়া আছে আমেৰিকা আছে হয়নে নহয় গতিকে এই চুক্তিখনৰ জৰিয়তে যাতে তৃতীয় পক্ষৰ কথা নুশুনে সেই কথা উল্লেখ কৰা হৈছিল চিমলা চুক্তিৰ মুখ্য বিষয়বস্তু হ'ল একে আনৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সন্মান কৰা একে আনৰ আভ্যন্তৰীণ বিষয় অবাঞ্ছিত হস্তক্ষেপ নকৰা একে আনৰ ওপৰত বল প্ৰয়োগৰ ভাবুকি নিদিয়া সকলো বিবাদ শান্তিপূৰ্ণ পন্থাৰ সমাধান কৰা এই চুক্তিখনৰ মূল উদ্দেশ্য আছিল মানে যিকোনো ধৰণৰ এটা তোমালোকে গম পাইছে যে পাকিস্তানে যেতে নহক গুলি চালনা আৰম্ভ কৰে গতিকে এই চুক্তিখনৰ জৰিয়তে যাতে কোনো ধৰণৰ দেশখনত এনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ ওপৰত লক্ষ্য কৰি এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল সকলো বিবাদ শান্তিপূৰ্ণ পন্থাৰে সমাধান কৰা আছিল এই চুক্তিখনৰ মূল লক্ষ্য লাইন অফ কণ্ট্ৰোল বা LOC নিয়ন্ত্ৰণ ৰেখাৰ মান্যতা 1971 চনৰ পিছত বা যুদ্ধৰ সময়ত যি স্থানত সৈন্য আছিল সেই মতে নিয়ন্ত্ৰণ ৰেখা স্থিৰ কৰা হৈছিল দুই পক্ষই এই নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত পুনৰ বল প্ৰয়োগ নকৰাৰ সিদ্ধান্ত লৈছিল গতিকে এটা লাইন বান্ধি দিয়া হৈছিল LOC 1971 চনৰ যুদ্ধৰ পিছত এই চুক্তিখনৰ জৰিয়তে আৰু এই চুক্তিখনৰ জৰিয়তে বৰ্তমান আপোনালোকে যে শুনিছে ভাৰতে পানী বন্ধ কৰি দিছে পাকিস্তানৰ সিন্ধু নদীৰ পানী ইণ্ডাছ ৰিভাৰ গতিকে এই চুক্তিখনতে সেইটো কথা উল্লেখ আছিল তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ নদী বান্ধসমূহ তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিল আৰু বৰ্তমান এই চুক্তিখন 2025 চনত ভাৰতে বাতিল কৰি দিছে এতিয়া 2025 চনত এই চুক্তিখন বাতিল কৰি দিছে পাকিস্তানৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে কিহৰ কাৰণে বৰ্তমান যিখিনি চুক্তি তেওঁলোকে স্বাক্ষৰ কৰিছিল যিখিনি কাম কৰিব লগা আছিল সকলো আমাৰ ভাৰতে ধুনীয়াকৈ মেইনটেইন কৰিছে কিন্তু পাকিস্তানৰ পৰা সেইখিনি মেইনটেইন কৰা হোৱা নাই পাকিস্তানে প্ৰতি বছৰে বাৰে কিবা নহয় কিবা এটা ঘটনা কৰি দেশখন অশান্তিমূলক সৃষ্টি বা অশান্তিমূলক বাৰ্তা প্ৰেৰণ কৰে তেওঁলোকৰ দেশৰ কাৰণেও ভাল হোৱা নাই আৰু বাকিবোৰ দেশৰ ওচৰতো তেওঁলোকৰ যি গৰিমা আছে সেই গৰিমা হেৰাই পেলাইছে গতিকে এই চুক্তিখনৰ মূল লক্ষ্য এখিনি আছিল সো আপোনালোকে মই এই PDF টো দি দিম টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰিব আৰু যদি আপোনালোকে ইয়াৰ ওপৰত আৰু যদি ভিডিঅ' বিচাৰে তেনেহ'লে আমাক জনাব আমি আপোনালোক ভিডিঅ' আকাৰে লৈ আহিম ঠিক আছে সো এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল জুলফিকাৰ আলী ভুট্টো আৰু ইন্দিৰা গান্ধীৰ মাজত 1972 চনত 2 জুলাই তাৰিখে চন্দ্ৰ মনত ৰাখিব ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট চাই লগত আমাৰ বিশেষ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম